আমাৰ কলি যুগৰ মানুহৰ স্বভাৱ কাছৰ দৰে হ'ব লাগে। কাছৰ বৈশিষ্ট্য কি? কলি যুগৰ মানুহে ঘৰতে থাকিয়ে মুক্তি লাভ কৰিব পাৰিব। কেনেকৈ থাকিব লাগিব? তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ কলিৰ মানুহে এবাৰ ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে শতকোটি পুণ্যৰ ফল লাভ কৰিব পাৰিব। তেতিয়াহ'লে আমাৰ আন ধৰ্মবোৰ মিছা নেকি? ভগৱন্তই নিজে যুগে যুগে অৱতাৰ হৈ কোন যুগত কি ধৰ্ম পালন কৰিলে মানুহ উদ্ধাৰ হ'ব কৈ থৈ গৈছে। পৰম্পৰাও পৰিৱৰ্তনশীল। শংকৰদেৱে কৈছে পৰম্পৰাবিলাক সদায় একেদৰে নাথাকে, ই গতিশীল। গতিকে আমাৰ এতিয়া পূৰ্বপুৰুষসকলে গছৰ মানে পৰ্বতৰ গুহাত বাস কৰিছিল বুলি আমি বাস কৰিম নেকি? তেওঁলোকে গছৰ বাকলি পিন্ধিছিল বুলি আমি পিন্ধিম নেকি? তেওঁলোকে কেঁচা মঙহ খাইছিল বুলি আমি খাম নেকি? যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ, যিটো বিজ্ঞানত ধৰ্ম নাই খুৰা। বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোতভাৱে সম্বন্ধ। গতিকে ভাগৱত শুনি আমি যেতিয়ালৈকে নিজক সংস্কাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ৰোগমুক্ত হৈ চলিব নোৱাৰিম। কাৰণ আমাৰ আজিকালি বহুত মানুহে মনক দোহাই দি কিছুমান কৰ্ম কৰি অকালতে আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে। যিটো কথা আমাক ভাগৱতে কৈছে কি বুলি? কৃষ্ণ যে ভকতিৰ তিনিটা ভাগ, সত ৰজ তম, এই প্ৰতিটোৰে আকৌ তিনিটা তিনিটাকৈ 9টালৈ ভাগ হয়। ন গুণ হৈ আপোনাৰ 81 গুণ সগুণ ভকতিলৈ আমাক দেখুৱাইছে। 81বিধ সগুণ ভক্তি। সত ৰজ তম, সতৰৰ তিনিটা, সতৰ শত, সতৰ ৰজ, সতৰ শত। ৰজৰ তিনিটা, ৰজৰ তম, ৰজৰ শত। আৰু শত ৰজ তমৰো তমৰ ৰজ, তমৰ শত। 3 3 9, 3 9 গুণ 27, 3 27 81। এই 81বিধ সগুণ ভক্তিৰ লগত পৰিচয় কৰি দিলে। মনত ৰাখিব কথাটো। কপিলে কৈছে মা তোমাক এইটো জানিবৰ কাৰণেহে কৈছোঁ। পালনীয় বিষয়ে মই পৰৱৰ্তী সময়ত ক'ম। পিছৰ অধ্যায়ত আমাক এতিয়া এই বিষয়ে ক'ব। এই কোৱাৰ আগতে মহাপুৰুষে অৰ্থাৎ কবিয়ে আমাক কেইটামান উপদেশ বাণীৰ দ্বাৰা আমাক নৈতিক আৰু আধ্যাত্মিক শিক্ষা দিয়াৰ প্ৰয়াস কৰিছে। কি বুলি কৈছে? শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক ভক্তিৰ নিৰ্ণয়। যে সেই সভাসদসকল তোমালোকে তৃতীয় স্কন্ধ ভাগৱত শুনি ভক্তিৰ যিটো নিৰ্ণয় সেইটো তোমালোকে কৰি ল'বা। সগুণ ভকতি যত শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক ভক্তিৰ নিৰ্ণয়। সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। যে এই 81বিধ সগুণ ভক্তিৰ যি তোমাক পৰিচয় কৰাই দিলোঁ, এইটো তুমি পৰিহাৰ কৰিবা। এইটো তুমি আহৰণ বা আচৰণ নকৰিবা। কিহক আশ্ৰয় কৰিবা? নিৰ্গুণকো কৰিও আশ্ৰয়। নিৰ্গুণ ভক্তিকে তুমি আশ্ৰয় কৰিবা। সগুণ ভকতিকেইটা তোমাক জানিবৰ কাৰণেহে কৈছোঁ। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিক কৰি নানা ভাগ। হেৰা সভাসদসকল চোৱাচোন, ভগৱন্তই নিজে আহি ভকতিক কেনেকৈ ভাগ ভাগ কৰি আমাৰ লগত পৰিচয় কৰাই দিছে, আমাক দেখুৱাই দিছে। এতেকে নিৰ্গুণ ভক্তি ধৰি উক দৃঢ় কৰি, তেবে ঈশ্বৰক পাইবা লাগ। গতিকে নিৰ্গুণ ভক্তিক আমি দৃঢ় কৰি ধৰিব লাগিব। এতিয়া সেই নিৰ্গুণ ভক্তি ক'ত পাম? আমাৰ একাদশ স্কন্ধ ভাগৱতত উদ্ধৱক কৈছে মূৰ কথা যথাত নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ हुए জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। গতিকে আজি আপোনালোক সকলো গুণত ভকত হৈ আছে। কলি যুগত যোনে ঈশ্বৰৰ কথা ক'ব বা শুনিব সিয়েই ভকত। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হৈবেক লোক ভকত। আজি আপোনালোক গুণত ভকত হৈ আছে আৰু ভকতে নিৰ্গুণ স্থানৰ অধিকাৰী হ'ব পাৰিব। গতিকে আনে হ'ব নোৱাৰে। নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু, তজু পাৱে পখিলো শৰণ। তোমাক নমস্কাৰ কৰিছোঁ, তুমি দিনৰ বন্ধু অৰ্থাৎ দুখীয়া দৰিদ্ৰক তুমি উদ্ধাৰ কৰা, তুমি কৃপা কৰা। গুণময় ভক্তিচয় স্বপ্নটো নহওক মূৰ, এহি মানে কৰোঁ প্ৰাৰ্থন। যে গুণময় ভক্তি যাতে মই বাস্তৱটো কৰিব নালাগে, যাতে মই সপোনতো দেখিব নালাগে। গতিকে তেনে গুণ মোক দিয়া। সেহি এক শৰণ ভজন অনুপাম,
কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। প্ৰভু আন দেৱতাৰ পূজা সেৱা কৰাটো দূৰৰ কথা, মই যাতে কাণেৰেও শুনিব লগা নহয়, এই কৃপা তুমি মোক কৰিবা। মনত ৰাখিব, তেতিয়াহে আমাৰ এক শৰণ বা ভজন আমাৰ ৰক্ষা পৰিব। সেই এক শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আন দেৱতাৰ পূজাটো দূৰৰ কথা, কাণে শুনিলেও অপৰাধ হয়, কিন্তু কৃষ্ণ সি পৰম দেৱ, সংসাৰতে সাৰ পাতকী উত্তৰে মাত্ৰ নাম লৈলে যাৰ, সেই কৃষ্ণ এৰি দেতো আন দেৱ পূজয়, পশুটো অধমক সিটো একোৱে নুবুজয়, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। মনত ৰাখিব কথাটো, বেয়া মানুহৰ লগত যাতে আপোনালোকে কথা পাতিব লগা নহয়। বেয়া মানুহৰ লগত যদি বহি কথা পাতে তাৰ পাপৰ অংশীদাৰ আপুনি হ'ব লাগিব। সেইকাৰণে আপুনি কথা পাতোঁতে মানুহজন চিনাকি কৰি ল'ব। মাধৱদেৱে আমাক পৰিচয় কৰাই দিছে, আপোনালোকৰ ঘৰলৈ 4 প্ৰকাৰৰ মানুহ আহিব, ভকত হিচাপেই হওক, বন্ধু বান্ধৱ হিচাপেই হওক, ওচৰ চুবুৰীয়া হিচাপেই হওক। গতিকে তাৰ ভিতৰত কোনটো প্ৰকাৰৰ অতিথিজন আপোনাৰ ঘৰত আহিছে আপুনি চিনি লৈ ল'ব। অধমে কেৱল দুখ, মধ্যমে দুখ গুণ কৰে বিচাৰ, উত্তমে কেৱল গুণ, উত্তমে অল্প গুণ কৰে বিস্তাৰ। যিবোৰ অধম মানুহ সি চিধাই বহিয়ে পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনাত আৰম্ভ কৰি দিব, তেতিয়া জানিব আচলজন আহিলে আৰু। গতিকে সেইজনৰ লগত আপুনি বেছি সময় বহি যদি কথা পাতি থাকে তাৰ পাপৰ অংশীদাৰ আপুনি হ'ব। তেওঁক যিকোনো প্ৰকাৰে আপুনি ঘৰৰ পৰা পঠিওৱাৰ ব্যৱস্থা কৰিব। মানে তেওঁ এনেকুৱা আছে, পৰচৰ্চা, পৰনিন্দা কৰা মানুহৰ লগত বহি যি মানুহে কথা পাতে সি সহজে উঠি নাযায়। সি ঘণ্টাৰ পিছত ঘণ্টা পাতি থাকিবলৈ বিচাৰে, ইখন তামোলৰ পিছত সিখন তামোল, ইকাপ চাহৰ পিছত সিকাপ চাহ। কেনেবাকৈ চ'তমহীয়া আহিলেতো লাগিলেই লেঠা, মানে 40 টকা 50 টকা গুচি পাণ, ইখনৰ পিছত ইখন তামোলৰ পিছত সিখন তামোল নোখোৱাকৈ নেৰে। তেতিয়া কিন্তু আপুনি এটা উপায় আছে, গুৰুজনে কৈছে তুমি এটা উপায় অৱলম্বন কৰিবা। কি বুলি ক'বা? হেৰা বুজিছা, সান্দকুৱা ৰাইজে মিলি 3 দিনীয়া কাৰ্যসূচী ভাগৱত অনুষ্ঠান, ব্যাখ্যা অনুষ্ঠান পাতিছিলে। প্ৰথম দিনা বনিয়া বাপক মাতিছিলে আৰু কপিল দেৱহূতিৰ আখ্যান ইমান ধুনীয়াকৈ ক'লে বুলি কোৱাৰ লগে লগে পৰচৰ্চা কৰাজনে কি ক'ব জানে? মোৰ গৰুটো পানী খুৱাবলৈ আছে ভাই, মই যাওঁগৈ আৰু। তাৰমানে সি আৰু বেছি সময় বহি নাথাকে। অজিন পাতকী আত নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। আপোনাৰ ঘৰলৈ অহা মানুহজনে ঈশ্বৰৰ কথা শুনাৰ প্ৰতি গুৰুত্ব আছেনে নাই আপুনি চিনি পাব লাগিব। গতিকে সেই ঈশ্বৰৰ কথা শুনিব নোখোজা মানুহৰ লগত যাতে আমি আলাপ কৰিব লগা নহয়। গতিকে আন দেৱতাৰ কথা যাতে আমি কৰাটোতো দূৰৰ কথা, যাতে কাণেৰেও শুনিব লগা নহয়। গতিকে তেতিয়াহে আপোনাৰ এক শৰণ ভজন ৰক্ষা হ'ব। যদি আমি অন দেৱতাৰ লগত যদি সেৱা পূজা কৰোঁ তেতিয়াহ'লে আমাৰ শৰণ ভস্ত হ'ব। এই তথ্য আমাক দাঙি ধৰিছে। কিন্তু তজু পদনতি একান্ত সপ্ৰেমৰতি, ৰৌক মূৰ নৌক আন কাম, সময় যাৰ যতজন হৌক মাধৱত মন, ডাকি চাৰি বোলা ৰাম ৰাম। গতিকে তোমাৰ চৰণত যাতে মোৰ সপ্ৰেম ভক্তি হয়, এই কথাটো দেই। নমাগুহো সুখ ভোগ নমাগু মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভক্তি। কি ভগতি? সপ্ৰেম ভক্তি। সপ্ৰেম ভক্তিৰ লক্ষণ কি? আপুনি ঈশ্বৰৰ কথা শুনাৰ লগে লগে কেতিয়াবা আপোনাৰ শৰীৰ ৰোমাঞ্চ হৈ যাব, মাত গদগদ হৈ যাব, কেতিয়াবা আনন্দৰ অশ্ৰু, কেতিয়াবা সুখৰ অশ্ৰু বাগৰি আহিব। এই স্তৰটোলৈ যদি আপুনি নিজকে নিছে তেতিয়াহ'লে জানিব আপুনি জীৱন্ত মুক্ত। আমি কেতিয়াবা তেনেকুৱা সংগী বাপ দেখা পাওঁ। নাম বা পাঠৰ অন্তত সেৱা কৰিবলৈ আহি কিছুমান গৃহস্থী মানুহে প্ৰাৰ্থনা আধা গোৱাৰ পিছত আৰু পিছৰখিনি গাব নোৱাৰে, চকুৰ পানী ওলাই যায়। এই স্তৰটোলৈ যিদিনা যাব, হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে, ঝৰৈ নিৰ শৰীৰ পুলক, অভৈলা সংসাৰৰ পাৰ, মৰিবে নলাগে তাৰ, জীৱন্ততে পাইলে ক কৃষ্ণ। সেইটো জীৱ মৰিব নালাগে আৰু, সি জীৱন্ততে কৃষ্ণক লাভ কৰিছে। গতিকে এইটো হৈছে ভকতিৰ লক্ষণ, সপ্ৰেম ভক্তিৰ লক্ষণ। আৰু সেইকাৰণে সকলো সমাজৰ লোকক কৈছে তোমালোকে মাধৱত মনোযোগ দিয়া, ঈশ্বৰত মনোযোগ দিবা, ডাকচাৰি বোলা ৰাম ৰাম। আৰু দৈনন্দিন জীৱনত ৰাম বুলি ক'বলৈ অভ্যাস কৰিবা। বেদে কৈছে ৰাম ইতি
ৰাম ইতি বদন্তি যে সৰ্বদা তেষাং ভক্তি চ মুক্তি চ ভৱিষ্যতি না সংশয়। আপুনি ল'ৰা ছোৱালীক ৰাম বুলিবলৈ শিকাই থাকক, ৰাম বুলি ক'ব প্ৰায় খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে। ৰাম বুলি কৈ থাকিলে ভক্তি আৰু মুক্তি দুয়োটাই হৈ যাব। ৰাম নামৰ ইমান মাহাত্য। মাধৱদেৱে ঘোষাত ৰাম নামৰ বিজ্ঞানসন্মত দৰ্শন দেখুৱাইছে কি বুলি? অৰা শব্দক উচ্চাৰণতে ৰাম 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 অমুখ হন্তে বাজ হুইয়া পলাই পাপ মানে অপুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় অকপাত টানে। ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে ভিতৰৰ পাপবিলাক ওলাই গুচি যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্য সোমাই যায়। বিজ্ঞানে কৈছে ৰা বুলি কৈ দিয়াৰ লগে লগে এঙাৰ গেছবোৰ ওলাই যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে অক্সিজেন গেছ সোমাই যায়। আপোনাৰ পৰিয়ালৰ ল'ৰা ছোৱালী বা বাপাই যিমান কৃষ্ণ ৰাম নাম উচ্চাৰণ কৰি দেহৰ পৰা এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব, সিমানেই মন আনন্দিত হ'ব, বাতবিক নাইকিয়া হ'ব, হজমী শক্তি বাঢ়িব, বন্ধা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা অৰ্জন কৰিব। মূকং কৰোতি বাচলং পংগুলংগয়তে গিৰিং যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱম। ভগৱানে কৈছে মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰিব, মোৰ কৃপা হ'লে খুৰাই পৰ্বত বগাব পাৰিব, মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখিব, মোৰ কৃপা হ'লে বন্ধা নাৰীয়ে পুত্ৰ নাপাব। কিয়? মাত্ৰ বিশ্বাস লাগিব। মনত ৰাখিব দেই, ভাগৱতৰ প্ৰতিটো কথা আপোনালোকে বিশ্বাসে ল'ব লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। আপুনি যুক্তি তৰ্ক কৰিলে আপোনাৰ মনৰ পৰা ভগৱান বহুত আঁতৰি গুচি যাব। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাৰ ওপৰত বিশ্বাস ৰাখি খেতি কৰক, মাটিডৰাই আপোনাৰ কেতিয়াও বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানত বিশ্বাস কৰি কাম কৰক, ভগৱানে সদায় আপোনাৰ মনৰ কামনা পূৰণ কৰিব। এয়া হৈছে ভাগৱত দৰ্শন, এয়া হৈছে বেদ দৰ্শন, এয়া হৈছে মহাপুৰুষ শংকৰদেৱৰ দৰ্শন। গতিকে এই দৰ্শনৰ মাজেদি আমি যাতে জীয়াই থকা দিনকেইটাত এইখন গাঁৱৰ উঠি অহা প্ৰজন্ম যুৱক যুৱতীকে প্ৰমুখ্য কৰি সকলোকে যাতে এই ভাগৱতৰ নীতি আদৰ্শৰে যাতে তেওঁলোকক আগুৱাই নিব পাৰোঁ, তেতিয়াহ'লে আপোনালোক মৰিও অমৰ হৈ থাকিব। আপোনালোকৰ এই সৎ আদৰ্শই আপোনালোকক চিৰ সজীৱ কৰি ৰাখিব। মাত্ৰ আপোনালোকে কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক ভগৱন্তই আপোনালোকক কাৰোবাক গাঁওখনৰ ভিতৰত বেছি বুদ্ধিমন্ত কৰিছে, কাৰোবাক বেছি জ্ঞানী কৰি পঠিয়াইছে, কাৰোবাক বেছি ধনী কৰি পঠিয়াইছে, কাৰোবাক বেছি সম্পদশালী কৰি পঠিয়াইছে। কিয়? ভগৱন্ত কি বিচাৰিছে যে তোমাক সান্দহ খোৱা গাঁৱৰ ভিতৰত আটাইতকৈ শিক্ষিত কৰি পঠিয়াইছোঁ দেই। তুমি যাতে অশিক্ষিত গাঁওখনৰ সকলোকে তুমি শিক্ষাৰ পোহৰ দিব পাৰা। মই গাঁওখনৰ ভিতৰত ধনী মানুহ কৰি দিছোঁ, তুমি যাতে গাঁওখনৰ অভাৱবিলাক মুক্ত কৰি আগুৱাই নিব পাৰা। তোমাক গাঁওখনৰ ভিতৰত মই বুদ্ধিমন্ত কৰিছোঁ, সৎ বুদ্ধি দি পেলাই তুমি গাঁওখন আগুৱাই নিবা। তোমাক মই জ্ঞান দিছোঁ, তুমি সকলোকে সৎ জ্ঞান দিবা। গতিকে আমাক ভগৱন্তই প্ৰতিভা এটা গাঁওখনৰ ভিতৰত বেছিকৈ দিছে। কিয়? ভগৱন্তই কৈছে মই দিয়া প্ৰতিভাটো তুমি মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড় জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমে বাসমে অগ্ৰে ন অন্য সৎ অসৎ পৰম প্ৰখ্যাত অহম যু এতৈছ যু অৱশিষ্যতে শিষ্য অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি এইখন গাঁৱত বাস কৰি তৃণমূল এটা আত্মাৰ পৰা কোনো এটা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠানক আগবঢ়াই নিয়াত যদি আত্মনিয়োগ কৰে, গতিকে আপোনাক ভগৱন্তই সদায় প্ৰতিভাৱান কৰি ৰাখিব। যদদাতি স্বপ্ৰাপ্নোতি। গতিকে আপুনিহে জানিব, আপুনি গাঁৱৰ মানুহে জানিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ জ্ঞানী কোন।
গতিকে আপোনালোক জানিলেই নহ'ব, তাক প্ৰয়োগ কৰিব লাগিব। সৎ প্ৰয়োগৰ দ্বাৰা যাতে সমাজৰ লগতে ভগৱন্তৰ প্ৰিয় হ'ব পাৰোঁ। ভগৱন্তই কাক ভাল পায়? যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। শংকৰদেৱে আমাৰ ভাগৱত লিখিছে, কুকুৰ চিগাৰ গডেৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী, আত্মাৰ কুকুৰ মেকুৰী নাই। কৰ্ম পেলেহে কুকুৰ মেকুৰী হৈ আছে। গতিকে তাৰ কাৰণে কৰ্মদোষ। গতিকে আপুনি যদি এই জন্মত এই হাদখোৱা গাঁৱত বাস কৰি মৰিবৰ সময়ত যদি কাৰোবাৰ ধাৰ খাই যায়, তেতিয়াহ'লে ধাৰৰ পৰিমাণ মতে ভগৱন্তৰ সংবিধানত লিখা আছে, ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ পৰিশোধ কৰিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰৰ ঘৰত কৰ্মচাৰী হৈ কাম কৰি ধাৰ খুজিবলৈ আহিব লাগিব। গতিকে আপুনি বাচি যাব নোৱাৰিব। গতিকে কৰ্ম দুখত আকৌ আহিব লাগিব। সেইকাৰণে ভাগৱত শুনি যাতে আমি কাৰো ধাৰ খাই গৈ পেলাই আকৌ তেওঁ ধাৰ খুজিবলৈ আহিব লগা নহয়। আপোনাৰ সকলোৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, বান্ধিও ৰাখিব নোৱাৰে। সকলোৰে ঘৰত চাকৰ বিচাৰিলেও নাপায়, কাৰোবাৰ ঘৰত নিজে আহি সোমাহি। এয়াই হৈছে কৰ্মৰ ফল। গতিকে সেইকাৰণে আমাৰ বুঢ়াসকলে আপ্তবাণীত কয়, কত পুণ্যৰ ফলে পায় তামোলনি বাৰী, কত পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কত পুণ্যৰ ফলে পৰে পৰক বাই, কত পুণ্যৰ ফলে ভাতক ভাতে খায়। গতিকে এইবোৰ পুণ্যৰ ফলশ্ৰুতি। আপোনাৰ ঘৰত যিকোনো মানুহ আহি কৰ্মচাৰী হিচাপে কাম নকৰে। গতিকে কৰ্মচাৰী হিচাপে কাম কৰিব লগা হৈছে। পূৰ্ব জন্মত তেওঁ আপোনাৰ ঋণগ্ৰস্ত হৈ আছে। এই কথা জানি তেওঁক মৰম কৰিব, কেতিয়াও তেওঁক হেয় জ্ঞান নকৰিব। অন্তৰত দুখ পোৱাকৈ কথা নক'ব। ক'ব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। পাপ আই পৰপীড়নম। কাক দুখ দিছে? ভগৱানে কৈছে চবতে মই আছোঁ। কৰ্মদুখত তোমাৰ ঘৰত মই কৰ্মচাৰী হৈছোঁ। মোক মনত দুখ দিলে তুমি তাৰ পৰিণতি ভোগ কৰিব লাগিব। এই কথা জানি আমি যাতে সকলোকে ব্যৱহাৰ কৰিব জানো। কেনেকৈ? সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আমি সদায় সমানজনক বন্ধু ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। জ্যেষ্ঠজনক শ্ৰদ্ধা ভক্তি মৰম কৰিবলৈ শিকিব লাগিব। আৰু নিজজনক মৰমৰ চকুৰে চাব পাৰিব লাগিব। এই নিয়ম যেতিয়ালৈকে নাজানিব, তেতিয়ালৈকে আমি সমাজৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰোঁ। সমাজে যাক ভাল নাপায়, ভগৱানে তাক ভাল নাপায়। মানুহ সমাজপ্ৰিয় জীৱ। এই মেন ইজ এ ছ'চিয়েল এনিমেল বুলি কৈছে। মানুহ সমাজপ্ৰিয় জীৱ। সমাজৰ লগত মিলি থাকিবৰ কাৰণে, সমাজৰ লগত একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে আমি আদৰ্শবিলাক দিব লাগিব। তেতিয়াহে আমাৰ ভাগৱত শুনাৰ সাৰ্থক হ'ব। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে। আপোনাৰ গোটেই জীৱন এটা জীৱই মাতৃগৰ্ভত স্থিতি হোৱা দিনৰ পৰা মৃত্যু পৰ্যন্ত এগৰাকী মাতৃয়ে কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিবকে প্ৰমুখ্য কৰি সমস্ত জীৱনশৈলীৰ নীতি আমাৰ ভাগৱতত বান্ধি থোৱা আছে। গতিকে আমাৰ ইয়াত 8 প্ৰকাৰ সদাচাৰৰ নিয়ম বান্ধি থৈছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যি মানুহে মানিব, ভগৱানে দিয়াতকৈ আয়ুস বঢ়াব পাৰিব। ভগৱানে আমাৰ সকলোকে 100 বছৰ দিছে বুলি ভাগৱতে কৈছে। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত। মানুহ মাত্ৰে 100 বছৰ দিছে, কাকো কম বেছি দিয়া নাই। তৎসত্ত্বেও আমাৰ কিছুমান মানুহ 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? তেওঁলোকে ভাগৱতৰ নীতি আদৰ্শ নাজানে। নজনাৰ কাৰণে তেওঁলোকে আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হৈছে। সেইকাৰণে আমাৰ উঠি অহা প্ৰজন্মবিলাকে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে মনৰ কবলত পৰি কিছুমান উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈ গৈছে, যাৰ কাৰণে তেওঁ আমাৰ মাজৰ পৰা আগতীয়াকৈ বিদায় ল'ব লগা হৈছে। গতিকে আমি ভাগৱতৰ নীতি আদৰ্শৰে যদি সমাজখন গঢ়িব পাৰোঁ, ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মক যাতে সেই নীতি সদাচাৰৰ মাজলৈ যদি আনিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকেও শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুস বঢ়োৱাৰ দৰে আপোনালোকৰ সমাজৰ ল'ৰা ছোৱালীও বা আপুনিও আয়ুস বঢ়াব পাৰিব। আপোনালোকে বেছি দূৰলৈ যাব নালাগে। আমাৰ বৰনাৰায়ণপুৰৰ বদলা সত্ৰত জন্মগ্ৰহণ কৰা বদলা আটাই শংকৰ মাধৱৰ পৰাই ব্যাখ্যা শুনিছিল। কিন্তু তেওঁ এটা চৰিত্ৰৰ বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবোৰ সকলো শিকি ল'লে। শিকি লোৱাৰ কাৰণে শিকাওঁতা মাধৱদেৱ 107 বছৰ আৰু শিকাওঁতা শংকৰদেৱ 120 বছৰ। কিন্তু আমাৰ বদলা আটা 130 বছৰলৈ আয়ুস বঢ়াইছে।
ৰাম মাতাই 140 বছৰলৈ আয়ুস বঢ়াইছে আৰু মথুৰা দাস হাতাই 151 বছৰলৈ আয়ুস বঢ়াইছে এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা দিছে যিবিলাকে অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ কৰিব যিবিলাকে ভাগৱতৰ নিয়ম নামানিব তেওঁলোকৰ পৰা আয়ুস কাটি মনাবিলাকক যোগ দিব এই কথা ভাগৱতে আমাক দেখুৱাই আছে সেইকাৰণে আমি ভাগৱত পঢ়ি আমি যাতে সমাজখনক নিজক পৰিয়ালটোক আমি যাতে নিকা কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে এই কৰ্ম আঁচনি প্ৰতি বছৰত এবাৰ কৰিব পাৰিলেতো 2-3 বাৰ কৰিব পাৰিলে আৰু ভাল যিমানকৈ নোৱাৰিলেও বছৰত এবাৰকৈ সৰু যাতে আমি এই ধৰণৰ কৰ্ম আঁচনি লৈ আমি যাতে সমাজখনক সঠিক পথৰে লৈ যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে যত্ন কৰিব লাগিব এতিয়া ইয়াৰ পিছত কি কৈছে আমি তাৰ পদবন্ধে আলোচনা কৰিম বাহক কৃষ্ণ পদ ৰাম বদতি কপিল হৰি সুনাম হাসতি একবিধ মাত পুনু নিগুণ ভকতি অজ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন উদিহ বিশ্বাসে লৈও মুহূৰ্ত শৰণ মূৰ গুণগণক শ্ৰৱণেতে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যায় নিজ নিমজয় মন ৰামে নিগুণ ভকতি এহি কহিলো বুজাই মই সমে ইটো ভক্তি এৰা এৰি নাই যেন গংগা জল সমুদ্ৰত পৰে যায় অ নিগুণ ভকতি এহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম হুয় ই কথা নিশ্চয় মাৱ শুনি উন্নিৰ্ণয় ৰাম শালুক সামিপ মোৰ সাৰূপ আৱৰ সাজুৰ্য সহিতে মুখ্য পাঞ্চ ৰুচি কৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলৱে যদি বোলা তেবে তাৰা ভজে কি কাৰণ ইহাৰ উত্তমতে বে শুনা এক মন ভকতি হে মাতা তা সম্বাৰ মহাফল তাত বিনে আন সবে দেখে কুশল আমি পদবন্ধে আলোচনা কৰিম বদতি কপিল হৰি শুনা মহাসতী একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি মা ভক্তি মাত্ৰ এবিধ সেই হৈছে নিৰ্গুণ ভক্তি মই যিটো তোমাক 81 বিধ সগুণ ভক্তিৰ লগত পৰিচয় কৰি দিলোঁ সেইটো তোমাক জানিবৰ কাৰণেহে ক'লোঁ সেইটো পালনীয় নহয় পালনীয় ভক্তি একমাত্ৰ নিৰ্গুণ ভকতি এতিয়া সেই নিৰ্গুণ ভক্তিটো কেনেকৈ দেখুৱাইছে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ তুমি জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত মনোযোগ নিদিবা কাৰণ এইবিলাকে তোমাক সংসাৰ তৰণত সহায় কৰিব নোৱাৰে কাৰণ জ্ঞান মাৰ্গীবিলাকে মানে জ্ঞানৰ দ্বাৰা উদ্ধাৰ হ'ব নোৱাৰে কৰ্ম মাৰ্গীবিলাকো নোৱাৰে জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে যাৱে গতিকে আমি যেতিয়ালৈকে ভক্তি মাৰ্গলৈ আহিব নোৱাৰিম তেতিয়ালৈকে আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিম গতিকে তীৰ্থব্ৰত কৰিও লাভ নাই কাৰণ তীৰ্থবিলাকত গৈ পেলাই আজি তাৰিখত যদি কোনোবাই তীৰ্থত স্নান কৰে আমাৰ ভাগৱতৰ মতে বেদৰ মতে গুৰুজনাৰ মতে যে আপুনি গাৰ মলিবিলাকহে আঁতৰাব পাৰিব আজি তাৰিখত গৈ যদি কোনোবাই গংগা গয়াকাশীত গা ধুৱে গাৰ মলিহে আঁতৰাব পাৰিব মনৰ মলি আঁতৰ নহয় গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ
কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ গংগা গয়া কাশীত গা ধুলে গাৰ মলিহে আঁতৰ হ'ব মনৰ মলি আঁতৰ নহয় সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে হেন সাধু সেৱা নকৰিব কোনো নৰে আজি ইয়ালৈ আহি সেৱা কৰাৰ লগে লগে বাহিৰ ভিতৰ দুইটা শুদ্ধ হৈ যাব গতিকে দেৱটো তীৰ্থটো কৰি ভকতে সেৱৰ এই ভকত সেৱা কৰিলে আমাৰ সকলো পাপৰ পৰা আমি বিনাশ হৈ যাব পাৰোঁ গতিকে গংগা গয়া কাশীয়ে গাৰ মলিহে আঁতৰাব এই সত্যটো একাদশ স্কন্ধ ভাগৱতত সুদীৰ্ঘ প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া বিদুৰ নিজে আকৌ প্ৰত্যাৱৰ্তন হৈ পৰিয়ালৰ মাজলৈ আহিছিল তেতিয়া পদূলিৰ মূৰতে যুধিষ্ঠিৰ আৰু কুন্তিকে প্ৰমুখ্য কৰি পঞ্চ পাণ্ডৱে তেওঁক আদৰণি জনাই যুধিষ্ঠিৰে কান্দি কান্দি সাৱটি ধৰি কৈছিল খুৰাদেউ তুমি অতদিনে ক'ত তীৰ্থ কৰিলা ক'ত খালা ক'ত শুলা মই ভাবিছোঁ তুমি তীৰ্থ কৰি তুমি পবিত্ৰ হোৱা নাই তুমিহে তীৰ্থক পবিত্ৰ কৰিলা কোন ক্ষেত্ৰ তীৰ্থভূমি এটকালে ফুৰা ভ্ৰমি কেন মতে মিলিল আহাৰ জানিলো তোমাক পাই তীৰ্থে পবিত্ৰ ভৈলা তীৰ্থৰেহে সাধা উপকাৰ মই ভাবিছোঁ তুমি গৈ তীৰ্থত পবিত্ৰ হোৱা নাই খুৰাদেউ তুমিহে তীৰ্থক পবিত্ৰ কৰিছা কাৰণ অপাতকীৰ সংস্পৰ্শত গংগাৱাদী তীৰ্থ যত পাপে হুৱে পৰম মলিন হৰিক হৃদয়ে লৈ ভকতে পৰশে গৈ তেবে হুৱে পাতকৰ হীন মহাপাপীবিলাকে গৈ গংগা গয়া কাশীত গা ধোৱাৰ লগে লগে গংগা গয়া কাশীবিলাক পাপী হৈ যায় গতিকে তেওঁলোকে ভগৱন্তক প্ৰাৰ্থনা কৰিছে প্ৰভু পাপীবিলাকে চুই আমাক অপবিত্ৰ কৰি দিলে এতিয়া তুমি আমাক পবিত্ৰ কৰিব লাগে পবিত্ৰ কৰিবে লাগি মহাতীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল গতিকে গংগা গয়া কাশীক পবিত্ৰ কৰিবৰ কাৰণে ভকতে তীৰ্থ কৰে ভকত পবিত্ৰ হ'বৰ কাৰণে নহয় শংকৰদেৱেও একাধিকবাৰ তীৰ্থ পৰ্যটন কৰিছিল তীৰ্থক পবিত্ৰ কৰিবৰ কাৰণে নিজে পবিত্ৰ হ'বৰ কাৰণে নহয় সেইকাৰণে দশম স্কন্ধ ভাগৱতত এই কথা অকুৰ কৈছে কহিলা অকুৰ আগে দশম স্কন্ধত শিলাময় জলাশয় দেৱতীৰ্থ যত জানিবাহা তাৰাসৱে দেৱতীৰ্থ হয় তথাপিতো সাধুৰ সংগ শ্ৰেষ্ঠ আতিশয় দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধু ছয় আজি ইয়াত আমাক দৰ্শন হোৱাৰ লগে লগে আমাৰ জীৱ শুদ্ধ হৈ যাব গতিকে এই তীৰ্থলৈ যাতে আমি ল'ৰা ছোৱালীক আনিব পাৰোঁ এই তীৰ্থত যাতে সেৱা কৰিব পাৰোঁ উদ্ধৱকো যাবৰ সময়ত কৈছে তুমি চিন্তা নকৰিবা উদ্ধৱ মই তোমাৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে মই পুণ্যভূমি সৃষ্টি কৰি থৈ আছোঁ তোমাৰ কাৰণে তীৰ্থ প্ৰতিষ্ঠা কৰি থৈ আছোঁ তোমাৰ কাৰণে মই সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আছোঁ তোমাৰ কাৰণে মই বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি এখন আমাৰ পুণ্যভূমিত আমি বসবাস কৰি আছোঁ যদিও সান্দখোৱা নামঘৰত বৰনামঘৰত আছোঁ বুলি ভাবিছোঁ আমি বেদৰ মতে আমি আজি পুণ্যভূমিত আছোঁ শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ ভকতে য'ত গোট খাই মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব সেইখনেই দ্বিতীয় বৈকুণ্ঠ সেইখনেই সত্ৰ নহং তৃষ্ণামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তৃষ্ণামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা মই যোগীৰ হৃদয়ত নাথাকোঁ মোৰ ভকতে য'ত গুণনাম লয় মই তাতেই থাকোঁ এইটো অকল হিন্দু দৰ্শন নহয় বাইবেলতো কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খাই ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু উদ্ধৱক কৈছে প্ৰয়াণৰ পিছত মই তোমাৰ মাজত থাকিম কেনেকৈ থাকিম তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম সেই ভাগৱত যদি তুমি জীৱন্ত কালত দেখা কৰিব পাৰা সেৱা কৰিব পাৰা শ্ৰৱণ কৰিব পাৰা আৰু কীৰ্তন কৰিব পাৰা তোমাৰ সকলো পাপ মই বিনাশ কৰি দিম পাপ কি বস্তু আমি দেখুৱাই দিয়া বস্তু নহয় ই কিছুমান বেয়া গুণৰ সমষ্টি মই ইতিমধ্যে কৈছোঁ
কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। আজি এইবিলাক ভাৱে যাৰ অন্তৰত ছাতি আছে সি কেতিয়াও ভাল কাম কৰিব নোৱাৰিব, সি কেতিয়াও ভক্তি কৰিব নোৱাৰিব। আজি আমাৰ সমাজত বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি ভাবি আছে। আমাৰ গুৰুজনাই কৈছে ভাগৱতৰ মাজেদি, পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। বুৰঞ্জীত আমি পাইছোঁ যে যি সময়ত সভ্যতা বিকাশ হোৱা নাছিল, যি সময়ত মানুহে ঘৰ বনাব নাজানিছিল, যি সময়ত মানুহে কাপোৰ বব নাজানিছিল, যি সময়ত মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল, যি সময়ত পানী ফিল্টাৰ নাছিল, সেই সময়ত আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানোতে পৰ্বতৰ গুহাত বাস কৰিছিল, আৰু কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল, জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল, আৰু পানী ফিল্টাৰ নাথাকোঁতে আমাৰ নদী পুখুৰী পানী খাইছিল। আজি খাব নেকি বাৰু? নাখায়, কাৰণ সভ্যতা বিকাশশীল, যুগ পৰিৱৰ্তনশীল, জগত পৰিৱৰ্তনশীল, জীৱন পৰিৱৰ্তনশীল, সুখ দুখ পৰিৱৰ্তনশীল, পৰম্পৰাও পৰিৱৰ্তনশীল। শংকৰদেৱে কৈছে পৰম্পৰাবিলাক সদায় একেদৰে নাথাকে, ই গতিশীল, ই গতিশীল। গতিকে আমাৰ এতিয়া পূৰ্বপুৰুষসকলে গছৰ মানে পৰ্বতৰ গুহাত বাস কৰিছিল বুলি আমি বাস কৰিম নেকি? নকৰোঁ। তেওঁলোকে গছৰ বাকলি পিন্ধিছিল বুলি আমি পিন্ধিম নেকি? নিপিন্ধো। তেওঁলোকে কেঁচা মঙহ খাইছিল বুলি আমি খাম নেকি? নাখাওঁ, কাৰণ এতিয়া আমি জুইৰ ব্যৱহাৰ কৰিব জানিছোঁ। গতিকে যুগ সাপেক্ষ ধৰ্ম আচৰণ নকৰিলে আমি পৰম্পৰাক ধৰ্ম মানি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰোঁ। মনত ৰাখিব কথাটো। সেইকাৰণে মাধৱদেৱে জগতবাসীক কৈছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। আমি যুগ ধৰ্ম এৰিব নালাগিব, কাৰণ ভগৱন্তই নিজে যুগে যুগে অৱতাৰ হৈ কোন যুগত কি ধৰ্ম পালন কৰিলে মানুহ উদ্ধাৰ হ'ব কৈ থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ জগতবাসীক কৈছে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ঈশ্বৰক ধ্যান কৰিলেহে তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল। ত্ৰেতা যুগত ৰাম অৱতাৰত কৈছিল, হে জগতবাসী, জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। গতিকে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সকলোকে ক'লে, তোমালোকে পূজা কৰিবা, তেতিয়াহে উদ্ধাৰ হ'ব পাৰিবা। আৰু সেই একেজন ভগৱন্তই কলিত শংকৰৰূপে আহি ক'লে, নাম ল'লেহে উদ্ধাৰ হ'ব পাৰিবা। গতিকে আগৰ কেইটা যুগত ধ্যানে যজ্ঞে পূজাৰো কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাকো সাধয়সকল। আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে নাম ল'লেই সমফলৰ অধিকাৰী হ'ব পাৰিব। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ কলিৰ মানুহে এবাৰ ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে শতকোটি পুণ্যৰ ফল লাভ কৰিব পাৰিব। তেতিয়াহ'লে আমাৰ প্ৰশ্ন হ'ব, আন ধৰ্মবোৰ মিছা নেকি? আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি ভাগৱতে কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলিৰ মানুহক তৰিবৰ কাৰণে নামহে থৈ গৈছ। এতেকে সেই নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰিগুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামে সে গতি দাতা। মানে হেন জানি নামৰ চৰণ চাপি ধৰা, গৃহতে থাকিয়া সুখে সংসাৰ কতৰা। এতিয়া আমি ধৰ্ম কৰিবৰ কাৰণে আগৰ কেইটা যুগৰ দৰে ল'ৰা ছোৱালীক ঘৰ দুৱাৰ এৰি দি থৈ আমি পৰ্বতৰ কাষলৈ বা বদৰিকাশ্ৰমলৈ, নিৰিবিলি স্থানলৈ বা আমি কোনো অৰণ্যত গৈ ঈশ্বৰক উপাসনা কৰিব নালাগে। কলি যুগৰ মানুহে ঘৰতে থাকিয়ে মুক্তি লাভ কৰিব পাৰিব। কেনেকৈ থাকিব লাগিব? আমাৰ বেদত কৈছে, ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ, লিপ্ততে নশ পাচুন পদ্ম পত্ৰম মিম্মাম ভাস। আমি এতিয়া কলি যুগৰ মানুহ পদুম ফুলৰ দৰে থাকিবলৈ শিকিব লাগে। বেদৰ মতে পদুম ফুল বোকা পানীতেই সৃষ্টি হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব নোৱাৰে। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল
ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু সেইবিলাকৰ বিনাশী মোহে তেওঁলোকক ভকতৰ সংগলৈ অহাৰ পৰা নামঘৰলৈ অহাৰ পৰা ঈশ্বৰৰ কথা শুনাৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে আমাৰ কলি যুগৰ মানুহৰ স্বভাৱ কাছৰ দৰে হ'ব লাগে কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে ভাবৰ দ্বাৰা অজেহেন কশ্যপে তৰে দিব পাৰি জল মাজে ফুকাৰয় সেইমতে খন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয় এই বিষয় সংসাৰতে থাকি আমি ভাৱনাৰ দ্বাৰা সকলো সময়তে যাতে ঈশ্বৰক চিন্তাৰ মাজেদি আমি ভক্তি কৰি যাতে পৰম গতি পাব পাৰোঁ গতিকে সহজ উপায় দিছে দেই কলিৰ মানুহৰ কাৰণে সহজ উপায় এতিয়া বহুত নিয়ম নীতি মানি আমি ঈশ্বৰক সেৱা পূজা কৰিব নালাগে কেৱল মাত্ৰ ভগৱন্তৰ নাম ল'লেই আমি উদ্ধাৰ হৈ যাব পাৰোঁ এই সহজ উপায়টো দিলে সেইকাৰণে কৈছে নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই মই সমে ইটো ভক্তি এৰা এৰি নাই আমি যদি ঈশ্বৰৰ কথা শুনো ঈশ্বৰ আমাৰ লগত থাকিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নাচাৰান্ত হৰি যিটো নামলৈ হৰিত আৰু হয় ই কোনো ৰহস্য বৰে আপুনি নাম লওক আপোনাৰ লগত ঈশ্বৰ থাকিব আৰু ঈশ্বৰ যাৰ লগত থাকিব সি আনন্দত থাকিব শান্তিত থাকিব আৰু মৰম চেনেহৰ মাজত থাকিব যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলোঁ বুজায় গংগা গৈ গৈ যেনেকৈ সাগৰত পৰে নিৰ্গুণ ভক্তিয়ে তেনেকৈ আমাক ব্ৰহ্মত বিলীন কৰি দিব মোৰ ভক্ত সম কোনো নিষ্কামনো হয় ই কথা নিশ্চয় মা শুনিও নিশ্চয় মোৰ ভকত নিষ্কাম কোনো কামনা নকৰে নিষ্কামভাৱে মোৰ ভকতে ভক্তি সাধন কৰি সংসাৰৰ পৰা গতি লাভ কৰে শালুক্য সামীপ্য মূৰ সাৰূপ্য আৱৰ সাজুৰ্য সহিতে মুখ্য পাঞ্চ ৰুচিকৰ আমাৰ মুক্তি পাঁচটা ভাগত বিভক্ত কৰিছে শালুক্য সামীপ্য সাৰূপ্য সাজুৰ্য লীন বা নিৰ্বন গতিকে মূৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলয় মোৰ ভকতে মই মুক্তি যাচি দিলেও নলয় মনত ৰাখিব কথাটো দেই ভকতে মুক্তি নিবিচাৰে মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে কিয় ভকতে অবিদ্যা বিনাশ কৰে অজ্ঞানতা নাশ কৰে আজিৰ দৰে ভকতৰ সংগত আহি কৃষ্ণ কথা শুনাৰ লগে লগে ভক্তি হৈ যায় ভক্তি মানে পোহৰ হোৱাৰ লগে লগে যেনেকৈ আন্ধাৰ নাইকিয়া হৈ যায় ঠিক তেনেকৈ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আমাৰ অজ্ঞানতাবিলাক মনৰ পৰা দূৰ হৈ যায় গতিকে অজ্ঞানতা যেতিয়া দূৰ হৈ যাব তেতিয়া আপোনাৰ ঘৰলৈ মুক্তি নিজে আহিব মুক্তি ভকতে নিবিচাৰে অবিদ্যা বিনাশ কাৰণে অবিদ্যা নাখিলে আনো বিভূতি যতে ক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক যদ্যপি তেখম্বে তাক স্পৃহা নকৰয় তভু কোনো ভকতিয়ে তাক মিলাৱয় আপুনি ভক্তি কৰক আপোনাৰ মুক্তি অৱশ্যে হ'ব মুক্তি আপুনি বিচাৰিব নালাগে আপুনি ঈশ্বৰৰ কথা শুনক আনন্দ নিজে আহিব আপুনি আনন্দ বিচাৰিব নালাগে আনন্দ আপোনাৰ ঘৰলৈ আহিব আমি এতিয়া বহুতে আনন্দ বিচাৰি ফুৰোঁ কপিলে মাকক কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নচুৱয় তেতিয়া আৰু তিনিটা তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তাপ আমাৰ দেহ জগতলৈ আহিব নোৱাৰে আমি মাত্ৰ ভকতি কৰিব লাগিব আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে আমি যাতে আয়ুস বৃদ্ধি কৰিব পাৰোঁ ভাগৱত শুনাৰ লগে লগে আপুনি যেতিয়া অন্যায় অধৰ্মৰ পৰা আঁতৰি আহিব সকলোকে যেতিয়া একাত্মা বোধ হ'ব তেতিয়া আপোনাৰ আয়ুস বৃদ্ধি হ'ব আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে আমি বেমাৰ আজাৰ পৰা নিজক মুক্ত কৰি ৰাখিবৰ কাৰণে আপুনি বেমাৰ আজাৰ পৰা নিজক মুক্ত কৰি ৰাখিবৰ কাৰণে আপুনি ভাগৱত শুনিব লাগে ভাগৱত শুনিলে আপোনাৰ শৰীৰত কেতিয়াও বেমাৰে আহি আক্ৰমণ কৰিব নোৱাৰে কাৰণ আমাৰ ভাগৱতে আমি শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে কেনেকুৱা নিয়ম মানি চলিব লাগে 8 প্ৰকাৰ সদাচাৰৰ কথা ধুনীয়াকৈ ইয়াত বৰ্ণনা কৰি থৈছে গতিকে 8 প্ৰকাৰ সদাচাৰ যেতিয়া আমি জানিম আমি যেতিয়া ল'ৰা ছোৱালীক জনাম তেতিয়াহ'লে আমাৰ বেমাৰ আহিব আমাক নোৱাৰে গতিকে আমাৰ বেদে কৈছে শৰীৰৰ শ্ৰম তুমি শাৰীৰিক পৰিশ্ৰম কৰিবা তেতিয়া তোমাৰ ইন্দ্ৰিয়বিলাক সবল হৈ থাকিব গতিকে তেতিয়া আপোনাক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে
গতিকে আপুনি ডায়েবেটিছ বিচাৰিব নালাগে, ডায়েবেটিছে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। যিবিলাক মানুহে ভাল ভাল খাই কোমল বিচনাত বেলি দুপৰলৈকে শুব, সেইজনৰ শৰীৰলৈ ডায়েবেটিছ নিজে আহিব, আপুনি মাতিব নালাগে। বুজি পাইছেনে? গতিকে সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক যাতে সোনকালে উঠি সৌৰ শক্তি আহৰণ কৰি নিজক যাতে সজাগ কৰে। যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ, যিটো বিজ্ঞানত ধৰ্ম নাই খুৰা। বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোতভাৱে সম্বন্ধ। গতিকে ভাগৱত শুনি আমি যেতিয়ালৈকে নিজক সংস্কাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ৰোগমুক্ত হৈ চলিব নোৱাৰিম। কাৰণ আমাৰ আজিকালি বহুত মানুহে মনক দোহাই দি কিছুমান কৰ্ম কৰি অকালতে আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে। যিটো কথা আমাক ভাগৱতে কৈছে কি বুলি, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি বহুত মানুহে মনৰ কবলত পৰি কিছুমান অনিয়ম কৰ্ম কৰিছে, অখাদ্য খাই পেলাই নিজক আগতীয়াকৈ বিদায় দিব লগা হৈছে। গতিকে আমাৰ গুৰুজনাই কৈছে আপুনি মানুহ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ৰাতিপুৱা শুই উঠি প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছতে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে আমি গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতে পঞ্চভৌতিক দেহটো ৰাখিবৰ কাৰণে আমি খোৱা বোৱা কৰিব লাগে। কিন্তু আমাৰ বহুত জনা শুনা মানুহে এতিয়া মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায়। কি বুলি কয়, এই বুজিছেনে, মই আৰু গাত মুখখন ধুই লাল চাহ একাপ, শুকান ৰুটি এটা, তামোল এখন, চেদা এপালি, কিবা এমুঠি নাখালে মোৰ অন্য কৰ্ম কৰিব আগবাঢ়িব নোৱাৰোঁ। গতিকে এইটো মনৰ কবলত পৰি গৈছে। মনৰ কবলত পৰি যেতিয়া কৰ্ম কৰিব আপুনি শৰীৰটোৱে কেতিয়াও সুস্থ কৰি ৰাখিব নোৱাৰিব। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। গতিকে আমাৰ ভাগৱতত নীতি নিয়ম বান্ধি দিছে। এই নীতি নিয়ম নাজানা মানুহে কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপাব আৰু শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব। গতিকে সেইকাৰণে আমি শৰীৰ সুস্থ কৰি ৰাখি আমি ভগৱানে দিয়াতকৈ যাতে আয়ুস বঢ়াব পাৰোঁ তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা মানুহ কেতিয়াও সুস্থ হ'ব নোৱাৰে। যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা বিনা নিয়মে, বিনা সদাচাৰে কোনেও আয়ুস বঢ়াব নোৱাৰে, মনত ৰাখিব। আৰু এই তথ্যটো আপোনালোকে নিজৰ নিজৰ গাঁৱতে এবাৰ চকু ফুৰাই অন্তৰ্দৃষ্টিৰে চাব। আপোনালোকৰ সান্দখোৱা গাঁওখনৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে। তেতিয়া দেখিব যিজন মতা মানুহে নীতি সদাচাৰ থাকে, ঈশ্বৰৰ প্ৰতি ভক্তি থাকে, সেইজন মতা মানুহৰ আয়ুস আনতকৈ বেছি হ'ব। যিগৰাকী মাইকী মানুহ নীতি সদাচাৰী হ'ব আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, সেইগৰাকী আয়ে আনতকৈ আয়ুস বেছি পাব। আপুনি আয়ুস বঢ়াবও পাৰে, আপুনি আয়ুস কমাবও পাৰে। আপুনি স্বাস্থ্য সুন্দৰ কৰি ৰাখিব পাৰে, আপুনি স্বাস্থ্য সোনকালে ভাঙি পেলাবও পাৰে। গতিকে ভাগৱত শুনি আমি ভাগৱতৰ নীতি আদৰ্শৰে নিজৰ লগতে যাতে পৰিয়াল আৰু সমাজখনক আমি আগবঢ়াই নিবৰ কাৰণে আপোনালোকে যত্ন কৰিলেহে জন্ম ধৰাৰ সাৰ্থকতা হ'ব আৰু উপাৰ্জনৰ সাৰ্থকতা হ'ব। আজি 3টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে, দেখাত কিন্তু খৰচ হৈছে, আচলতে জমা হৈছে। ভগৱানে কৈছে মোৰ কামলৈ যিটো দিবা সেইটো তোমাৰ অক্ষয়, যিমানে কৃষ্ণক দিয়া সেহিহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰয়। ভগৱন্তৰ কামত যদি এগুণ দিওঁ ভগৱন্তই অনন্ত গুণ দিয়ে, মানে 1 গুণ লগাইলে অনন্ত গুণ হয়। নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। এই কথা নজনা মানুহে ভগৱানৰ কামত দিব নিবিচাৰে। ফলত কি হয়, শাকত নাখায় লোণ, পিটিকাত যায় 3 গুণ। ঈশ্বৰৰ কামত যি মানুহে ব্যৱহাৰ নকৰে ভগৱানে অন্য কামত তাক বহুত পইচা খৰচ কৰাই দিব। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ। মই দিয়া ধন থাকিও কোনোবাই মোৰ কামৰ কাৰণে বিচাৰি গ'লে যদি নাই বুলি পঠিয়াই দিয়ে, আপোনালোকৰ আদৰণি সমিতিহে জানিব কোনে কোনে উভতাই পঠিয়াইছে, হে নাই। যদি কোনোবাই উভতাই পঠিয়াইছে তেতিয়াহ'লে সি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক তাক মই শাস্তি দিম। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ। মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে তেওঁক শাস্তি দিব। কেনেকৈ? নুহি চোৰে নেই নুহি অগ্নিয়ে দহয়, নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয়।
তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো মই ৰেহাই নিদিওঁ। হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ধন থাকি ঈশ্বৰৰ কামলৈ নিদিয়াজনক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াব, আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। এইবিলাকেও যাতে আমাক স্পৰ্শ কৰিব নোৱাৰে, আমাৰ যাতে জীৱনটো আমি বিপথে পৰিচালিত কৰিব লগা নহয়, তাৰ কাৰণে আমি ভাগৱত শুনি সজাগ হ'ব লাগিব। যোনো বোলা ব্ৰহ্মপ্ৰাপ্তি ফল কৰি কয় শুনিও ক মাতৃদেৱে ইহাৰ নিৰ্ণয়। যে ব্ৰহ্মপ্ৰাপ্তি ফল কেনেকৈ হয় এই বিষয়ে মই তোমাক কওঁ শুনা। মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ। যে মুক্তি ভকতিৰ প্ৰাসংগিকহে, মুক্তি ভকতিৰ প্ৰাসংগিক। ভকতি কৰোঁতে মুকুতিৰে হোৱে পাত্ৰ। আপুনি ভক্তি কৰক, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ, এই 9টাৰ ভিতৰত যিকোনো এটা কৰক, আপুনি মুক্তি বিচাৰিব নালাগে, আপোনাৰ ঘৰলৈহে মুক্তি বিচাৰি আহিব। মুক্তি নিজে আহিব, মাত্ৰ আপুনি 9 বিধৰ এবিধ হ'লেও নিজেও কৰক, ল'ৰা ছোৱালীকো কৰাওক, আৰু পৰিয়ালকো আপুনি এই শিক্ষা দিয়ক। ভকতিৰ আগেমাও মুখ্য কোন হয়, ভকতিয়ে মোকো আতি অধীন কৰে। ভগৱন্ত ভক্তিত অধীন হৈ যায়। গতিকে ভক্তি কৰক, ঈশ্বৰ আপোনাৰ ঘৰত থাকিবলৈ বাধ্য হ'ব। আবে এহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবেক কৰ্মগণ। এতিয়া ভক্তিৰ যিটো সাধনৰ যিটো মানে লক্ষণ, সেইটো হৈছে কি আমি কৰ্মবিলাক ঈশ্বৰত অৰ্পণ কৰিব লাগে। মনত ৰাখিব কথাটো, যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আপুনি নিমিত্তহে, তেওঁক কৃপা কৰিলেহে আপুনি মনৰ কামনা পূৰণ হ'ব। আপুনি এটা কৰ্ম কৰিছে, তাত আপোনাৰ আশা বা কামনা এটা আছে, বাসনা এটা সোমাই আছে। আমি যিকোনো কাম কৰোঁতে কিবা এটা আমাৰ কামনা বা বাসনা থাকে। গতিকে আমাৰ কামনা বা বাসনা কোনে পূৰণ কৰিব? ভগৱন্তে কৈছে মই কৰিম, মই পূৰ্ণ কাম, তুমি অকাম, তোমাৰ কামনা মই পূৰণ কৰিম। গতিকে তুমি কৰ্মবিলাক মোত অৰ্পণ কৰিবা। আপোনাৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, কৰ্মস্থলীলৈ গৈছে, কোনো ব্যৱসায়লৈ গৈছে, যাওঁতে আপোনাৰ কোনোবা এটা ঠাইলৈ যোৱাৰ লক্ষ্য আৰু উদ্দেশ্য থাকে। আমি ক'ৰবালৈ যাত্ৰা কৰি যাবলৈ হ'লে আমাৰ তাত কিবা এটা লক্ষ্য বা এটা উদ্দেশ্য থাকে। আপোনাৰ লক্ষ্য বা উদ্দেশ্যটো কোনে পূৰণ কৰিব? ভগৱন্তে কৈছে মই কৰিম, মই পূৰ্ণ কাম, তুমি অকাম, তোমাৰ মনৰ কামনা মই পূৰণ কৰিম। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। তোমালোকে বহুত দিন ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ। খাম বুলি বাঢ়ি লোৱা ভাত খাইও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ। গতিকে মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। এই কথা জানি ল'ৰা ছোৱালীক যাত্ৰা কালত সদায় কৃষ্ণৰ নাম উচ্চাৰণ কৰি যাবলৈ ক'ব। আপোনাৰ ল'ৰাটো স্কুললৈ ওলাওঁতে মাজনী কৃষ্ণ বুলি কৈ যাবা দেই, ৰাম বুলি কৈ যাবা, হৰি বুলি কৈ যাবা, যাদৱ বুলি কৈ যাবা, মাধৱ বুলি কৈ যাবা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে উচ্চাৰণ কৰি যাবলৈ আপুনি শিক্ষা দিব। ককাক দেউতাক বহি আছে, দেউতাক মাকে ক'ব ককাক সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি দিয়া। ককা দেউতা নাই, মাক দেউতাক আছে, মাকে ক'ব দেউতাক সেৱা এটা কৰি যোৱা, দেউতাকেও ক'ব মাকো সেৱা এটা কৰি যোৱা। এই নীতি, এই আদৰ্শ আপোনালোকে সৰুৰ পৰা ল'ৰা ছোৱালীক হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। ভক্তি ধৰ্মৰ শিক্ষা আপুনি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব। তেতিয়া সেই ল'ৰা ছোৱালী ভৱিষ্যতে ভকত হ'বই, জ্ঞানী মানুহ হ'বই, ঈশ্বৰে তেওঁক আগবঢ়াই নিবই। আপুনি যদি সেই শিক্ষা ভাগৱত শুনি জানি যদি আপুনি দিয়া নাই, তেতিয়াহ'লে আপুনি সেই জন্ম দিয়া পুত্ৰৰ পৰা আপুনি ভবা আশা পূৰণ হ'ব নোৱাৰিব। আজি বহুত গাঁৱৰ আপোনালোকৰ দৰে বহুত ডাঙৰ ডাঙৰ গাঁও আছে, বহুত ধন টকা পইচা থকা বহুত শিক্ষিত গাঁও থাকিব পাৰে, কিন্তু এনেধৰণৰ যুগ সাপেক্ষ জগতৰ উপকাৰমূলক 3দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাতিব নোৱাৰিবও পাৰে। চবেই নোৱাৰে, কিন্তু মনত ৰাখিব, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰহৰি ৰকজীৱে তেবে পাৱে লাগ, তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আপোনালোকৰ গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণে আপোনালোকে 3দিনীয়া কাৰ্যসূচীৰে এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ
পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে গতিকে ধন টকা পইচা থাকিলেও নোৱাৰিব পাৰে যদি নাভাবে আপোনালোকে ভাবিলে কাৰণে হৈ গ'ল ভাবেন লভতে সৰ্বম ভাবেন দেৱদৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱৱলম্বনম ভাল কাম কৰিবলৈ ভাবিব লাগিব দেই নাভাবিলে নহ'ব গতিকে আপোনাৰ হৃদয়তে ভগৱান আছে কিয় যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী তুমি যেনেকৈ ভাবিবা তোমাৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ গতিকে কেনেকৈ ভাবিব লাগে মই ভাগৱতত গুৰু ৰূপে লিখি থৈ আহিছোঁ গতিকে নৱদম্পতীসকল বেছিকৈ ভাগৱত শুনিব আহিব লাগে কাৰণ তেওঁলোকৰ এটা বাঞ্ছা থাকে আপোনালোকৰ আজি ভাগৱত নুশুনাৰ কাৰণে বহুত দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈছে কেনেকৈ কোনোবা দম্পতীক লাগে এটা ল'ৰা পাইছে এজনী ছোৱালী কাৰোবাক লাগে এজনী ছোৱালী পাইছে এটা ল'ৰা গণ্ডগোল ক'ত লাগিল ৰহস্য ক'ত এই ৰহস্য ভাগৱত শুনি ভেদ কৰিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত ভাগৱত শুনিবলৈ বহুত যত্ন কৰি আহিব লাগিব বিশেষণ লগাইছে গুৰুজনাই ভাগৱত নুশুনিলে আপুনি মনৰ বাসনা কেতিয়াও ভগৱানৰ পৰা পূৰণ কৰিব নোৱাৰে ভগৱানে কৈছে ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম তুমি মাত্ৰ ভাগৱত শুনি নিয়মবিলাক জানি লোৱা নিয়ম নজনা মানুহে মোৰ পৰা মনৰ বাঞ্ছা কেতিয়াও পূৰণ কৰিব নোৱাৰে মনত ৰাখিব কথাটো আমাৰ দাৰ্শনিক পণ্ডিতে আমাৰ নৱদম্পতীসকলে সৃষ্টি কাৰ্যত কেনেকৈ আগবাঢ়িব লাগে নিয়ম বান্ধি দিছে 24 ঘণ্টাত 8টা পোহৰ এটা পোহৰত 3 ঘণ্টাকৈ থাকে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰ আৰু সূৰ্য অস্ত যোৱাৰ পৰা সূৰ্য পুনৰ উদয় হোৱালৈ 4টা পোহৰ এই 8টা পোহৰৰ ভিতৰত আমাৰ নৱদম্পতীবিলাক কোনটো পোহৰত সৃষ্টি কাৰ্যত আগবাঢ়িব লাগে এই কথা আমাক জনোৱা আছে গতিকে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পোহৰত দিবা সময়ত কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ এই 4টা পোহৰত তাৰে প্ৰথম 2টা পোহৰ বাদ দি ল'বৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে কি বুলি আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰ প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা আমাৰ সতি সন্তান জন্ম হ'ব গতিকে আমাৰ ব্ৰহ্মলৈ ৰূপান্তৰ হ'বৰ কাৰণে 6 ঘণ্টা সময় অৰ্থাৎ 2টা পোহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পোহৰত পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি দুয়োজন একমনা হৈ পৰিকল্পনা কৰি ল'ব কি লাগে আপোনালোকক ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ ল'ৰা লাগে কেনেকুৱা গুণৰ ছোৱালী লাগে সেই কথা আগতীয়াকৈ দুয়োজনে পাতি যথা সময়ত আপোনালোকে মনৰ বাসনাটো ভগৱানত অৰ্পণ কৰি দিব তেতিয়া বাঞ্ছিত ফল ভগৱানে আপোনালোকক দিব যদি আপোনালোক দুইজন একমনা নহয় তেতিয়াহ'লে আমাৰ অৱস্থা কাশ্যপ ঋষিৰ নিচিনা হ'ব কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সৃষ্টি কাৰ্যত যথা সময়ত আগবাঢ়িছিল কাৰণে সব দেৱতা সন্তান জন্ম দিলে দিতি হিংসাগুৰিয়া সতিনীৰ পুত্ৰ হোৱা দেখি হিয়াদা কৰিছে অসময়ত গৈ পুত্ৰদান বিচাৰিছে উপাসনা স্থানত দূৰদৰ্শী সম্পন্ন ঋষি কাশ্যপে কৈছে হেৰা ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় তুমি ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে কিন্তু কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আমাৰ দম্পতীসকলে যদি ভাগৱতৰ নিয়ম নাজানে আপোনালোকৰ ঘৰতো এনেকুৱা অবৈষ্ণৱ আসুৰিক সন্তান জন্ম হ'ব যিসকলে আনৰটো দূৰৰ কথা জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বুঢ়া বয়সত কেনেকৈ সেৱা কৰিব লাগে শুশ্ৰূষা কৰিব লাগে মৰম কৰিব লাগে লালন কৰিব লাগে পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব গতিকে এনে ধৰণৰ ভাগৱত চৰ্চা যিখন গাঁৱত হ'ব প্ৰতি বছৰে যিখন গাঁৱত ভাগৱত চৰ্চা হ'ব যিখন ঘৰত এই ভক্তি ধৰ্ম প্ৰচলন হৈ থাকিব সেইখন ঘৰলৈ তেনেকুৱা বৃদ্ধ বয়সত
পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। পোহৰ ঠাইলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ভক্তি কৰি থকা ঘৰখন বা সমাজখনলৈও বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। এই কথা আমি বিশ্বাসকে ল'ব লাগিব আৰু আমাৰ আচৰণটো এই কপিলে মাকক কোৱাৰ দৰে হ'ব লাগিব। সমানত মৈত্ৰী, আমি সমবয়সজনক বন্ধুভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। উত্তমত সৎকাৰ, আমি জ্যেষ্ঠজনক সন্মান কৰিব লাগিব। আজি এই নিয়মটো নজনাৰ কাৰণে বহুত শিক্ষিত বোৱাৰীয়ে তেওঁৰ নিজৰ শাহু শহুৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, জেঠাল বৰজনাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰিব নজনাৰ কাৰণে বহুত ডিগ্ৰী লৈ অহাৰ পিছতো শহুৰ শাহুৰ বা পৰিয়ালৰ অপ্ৰিয় হ'ব লগা হৈছে। গতিকে ভাগৱতৰ দৰ্শন জনা কোনো বোৱাৰী শহুৰ শাহুৰৰ অপ্ৰিয় হ'ব নালাগে, কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ জানে। গতিকে জ্যেষ্ঠজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সমানজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু হীন বা নিচজনক কেনেকৈ মৰম কৰিব লাগে, এই তথ্য আমাক ভাগৱতে কৈছে। সমানত মৈত্ৰী, উত্তমত সৎকাৰ, দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ, এই নিয়ম আমি জানিব লাগিব। অকল পুথিগত ডিগ্ৰী হ'লেই নহ'ব, আধ্যাত্মিক আৰু নৈতিক শিক্ষাও আমাৰ তাৰ লগত যোগ কৰি ৰাখিব লাগিব। যোগ প্লাছ কপিলে এই যোগনীতি শিকাইছে, কেনেকৈ আমি পুণ্য জন্ম জন্মান্তৰ কাৰণে সঞ্চয় কৰিব পাৰোঁ, যোগ কৰিব পাৰোঁ। গতিকে এই তথ্য আমি ইয়াৰ পৰা বুটলি ল'ব লাগিব। গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধুৰ সংগে মূৰ নাম কৰিবে কীৰ্তন। আজিৰ দৰে সাধুৰ সংগত আহি ভগৱন্তৰ গুণনাম আমি শুনিব লাগিব। ঈশৱ সাধনৰ যিটো কৰিবে আশ্ৰয়, অনায়াসে মুঠত আৰু চিত্ত নিমজয়। আজিৰ দৰে যিসকলে আমাৰ এই ভক্তিৰ আশ্ৰয় ল'ব, তেওঁৰ মন আপোনা আপুনি ঈশ্বৰৰ প্ৰতি ধাৱমান হ'ব। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাশাত, এমনে যোগীৰ চিত্ত প্ৰৱেশে আমাৰ। বতাহে যেনেকৈ ফুলৰ সুগন্ধটো উৰুৱাই আনি নাকত সুমুৱাই দিয়ে, বাগিচাখন লৈ নাহে দেই, মনত ৰাখিব। আপুনি বতাহত সুগন্ধি নাকত সোমোৱাৰ লগে লগে আপুনি কি অনুভৱ হয়, ওচৰত এখন ভাল বাগিচা আছে, ভাল ফুলৰ বাগিচা আছে। গতিকে বাগিচাখন কিন্তু ফুলে বতাহে উৰুৱাই অনা নাই, কি আনিছে, সুগন্ধিটো আনিছে। ঠিক তেনেকৈ আমি যেতিয়া ভগৱন্তত ভক্তি কৰিম, আমাৰ মন আপোনা আপুনি ঈশ্বৰত নিমজ্জিত হৈ যাব। গতিকে এয়াই ভাগৱত দৰ্শন। এইখিনি